দেশৰ অন্যতম ধনী ইউটিউবাৰ এইগৰাকী মহিলা ৬৫ বছৰীয়া নিশা মধুলিকাৰ কাহিনী এয়া বয়স মাথো যে সংখ্যা তাকেই যেন পুনৰবাৰ প্ৰমাণিত কৰিলে এইগৰাকী মহিলাই বয়সৰ বাধা নেওচি এই মহিলাগৰাকীয়ে প্ৰমাণ কৰি দেখুৱালে যে ইচ্ছাশক্তি থাকিলে যিকোনো কাম কৰিব পাৰি আমি ক'বলৈ লৈছো ভাৰতৰ অন্যতম ধনী ইউটিউবাৰ নিশা মধুলিকাৰ কাহিনী পেছাত এওঁ এগৰাকী শিক্ষয়িত্ৰী যদিও ছ'চিয়েল মিডিয়াৰ জগতত এক চিনাকি নাম মধুলিকা নানা ঘৰুৱা ব্যঞ্জনৰ পৰিচয় কৰাই দি কম দিনৰ ভিতৰতে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শিক্ষয়িত্ৰী নিশা মধুলিকাই ৬৫ বছৰীয়া নিশাৰ কাহিনীয়ে প্ৰমাণিত কৰিলে যে বয়সে সফলতা অৰ্জন কৰাত কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে ২০০৯ চনত ইউটিউবত নিজৰ যাত্ৰা আৰম্ভ কৰা নিশাই বৰ্তমানলৈকে ২৩০০তকৈ অধিক ভিডিঅ' আপলোড কৰিছে ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ হৈছে ১.৪৫ কোটি নানা ৰেচিপি ইউটিউবত দি দেশৰ অন্যতম ধনী ইউটিউবাৰ হৈ পৰিছে এইগৰাকী মহিলা ৪৩ কোটি টকাৰ গৰাকী ইউটিউবাৰ মধুলিকা সামাজিক সেৱাকো সাৰথি কৰি লৈছে নিশাই ১-২ নহয় এতিয়া ৪৩ কোটিতকৈ অধিক টকাৰ মালিক ইউটিউবাৰ গৰাকী সুন্দৰ এক চাকৰি জীৱন এৰি জীৱনৰ গতি সলোৱাৰ বাবেই কঠোৰ সিদ্ধান্ত লৈছিল মধুলিকা বয়সৰ চাপে সকলোকে ক্ৰমশ দুৰ্বল কৰি তোলে যদিও মধুলিকাই বয়স বঢ়াৰ লগে লগে অধিক প্ৰাণৱন্ত হৈ কাম কৰিবলৈ আৰম্ভ কৰে তেওঁ আপলোড কৰা ইউটিউবৰ কণ্টেণ্টসমূহে অধিক ভিউৱাৰ লাভ কৰিবলৈ সক্ষম হয় আৰু ২০১৪ চনত দেশৰ অন্যতম জনপ্ৰিয় ৰান্ধনীৰূপে পৰিগণিত হৈছিল তাৰ পিছৰ পৰা নিশা মধুলিকাই উভতি চাবলগীয়া হোৱা নাই কোটি কোটি টকাৰ গৰাকী হোৱাৰ পিছতো মধুলিকাৰ মুখত পিছে অলপো অহংকাৰ ভাৱনা বৰঞ্চ নিজকে সামাজিক কামৰ সৈতে জড়িত কৰি ৰাখিছে টাটা ট্ৰাষ্টৰ প্ৰজেক্ট ধ্ৰুৱৰ সৈতেও জড়িত মধুলিকা ইউটিউবৰ লগতে মধুলিকাৰ ফেচবুকত ৫৭ লাখ আৰু ইনষ্টাগ্ৰামত ৩.৪১ লাখ ফলোৱাৰ্ছ আছে ব্যুৰ' ৰিপৰ্ট এনিভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ